বঙাইগাঁও জিলাৰ সৃজনগামৰ ৬ নম্বৰ ভাণ্ডাৰাত প্ৰশাসনৰ উচ্ছেদ অভিযান। ঐতিহাসিক শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ ৩৪৯ বিঘা ভূমিত উচ্ছেদ চলাইছে প্ৰশাসনে। ২৭টা পৰিয়ালক এই ভূমিৰ পৰা উচ্ছেদ কৰি বেদখলমুক্ত কৰিছে প্ৰশাসনে। শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ যিখিনি আমাক চৰকাৰে চক্ৰৰ বিষয়ে ধৰিত্ৰী উলিয়াই দিছিলে ৩৪৯ বিঘা মাটি, এই ৩৪৯ বিঘা মাটিত যিখিনি মানুহে আমাৰ দখল কৰি আছিলে তেওঁলোকৰ সম্পূৰ্ণ পৰিয়াল হ'ল ৰাজহ চক্ৰ বিষয়াৰ চাৰ্ভে মতে তেওঁলোকৰ আছিল ২৫টা পৰিয়াল। তাৰপিছত ১০ বছৰ আৰু ৪টা পৰিয়াল কৰিব নিছিল নতুনকৈ ৩০টা পৰিয়ালৰ তেওঁলোকে তেওঁলোকে আচলতে সহযোগ সম্পূৰ্ণ আগবঢ়াইছে প্ৰশাসনক। চৰকাৰৰ সম্পূৰ্ণ সহযোগ আগবঢ়াইছে। তেওঁলোকে নিজে নিজৰ ঘৰবিলাক ভাঙি তেওঁলোকে লৈ গৈ আছে সহযোগ পাইছে। আমি মন্দিৰ পৰিচালনা জনাইছোঁ। কিমান বিঘা মাটি আছিল ইয়াতে? ৩ কথা ৭ লৈছে মতে।